নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিব হুছেইন। ঐতিহাসিক তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ মধুপুৰত এখন বিশেষ পূজা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ঐতিহাসিক তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ মধুপুৰত এখন বিশেষ পূজা। এই পূজাত নাথাকে পুৰোহিত। পূজাৰ বাবে ভক্তই আগবঢ়ায় থোকে থোকে পকা কল। শ শ পকা কলৰ থোকেৰে ভৰি পৰিছে পূজাস্থলী। যেন পকা কলৰ মালাহে গাঁঠিছে ভক্তই। এই কল আপুনি নিজেই প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰে। নিজ খুচিমতে ঘৰলৈও নিব পাৰে পকা কল। প্ৰায় 200 বছৰীয়া পৰম্পৰা অনুসৰি এইবেলিও 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গোপাল উৎসৱ। জনবিশ্বাস মতে গোপাল থানৰ গোপাল উৎসৱত পকা কল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয়। ৰাইজে ইয়াতে উৎসৰ্গ কৰে আৰু এইবেলি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে। তেওঁলোকে পকা কল আগবঢ়াইছে আৰু যি মানৱ বিভিন্ন তেওঁলোকৰ মনৰ বাঞ্ছা আছে, সেই বাঞ্ছাৰে তেওঁলোকে ইয়াতে গোপালধানত পকা কল উৎসৰ্গ কৰে। আৰু এইবেলি তিনিদিনীয়া গোপালধানৰ উৎসৱ হৈছে মানৱ উৎসৱে তিনিদিনীয়া কাৰ্যসূচীত আমি ভাবিছোঁ যিধৰণে ভক্তসকল আগবঢ়াইছে প্ৰায় 10,000তকৈ অধিক পকা কল উৎসৰ্গ হ'ব। আৰু এই ভক্তসকলৰ কাৰণে আমি এপ্লাইৰ কাৰণে উত্তৰ গুৱাহাটী অঞ্চলৰ ৰাইজে আমি প্ৰায় 20,000 পকা ইয়াতে বনাইছোঁ, যাতে ভক্তসকলে ইয়াতে আমি তেওঁলোকৰ খাদ্য অনুসাৰে উত্তৰ গুৱাহাটী ৰাইজে আমি ভক্তসকলক এপ্লাই কৰিব পাৰে। আৰু এই বিশ্বাস আমি যি পূৰ্বৰ দৰে চলি আহিছে আগন্তুক সময়তো আমি এই যি পৰম্পৰা আমি বজাই ৰাখিবলৈ চেষ্টা কৰিম। আমিন গাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7।